পক্সো আইনত আসলতে সন্তান মানে কাক বুজোৱা হৈছে উত্তৰত ক'ব লাগিব যে সন্তান মানে 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক বুজোৱা হৈছে গতিকে 18 বছৰ তলৰ ল'ৰা ছোৱালীসকলৰ লগত নিম্ন উল্লেখিত অপৰাধসমূহ সংঘটিত কৰিলে কেনেকুৱা ধৰণৰ অপৰাধ হ'ব পাৰে সেই আপোনালোকক উল্লেখ কৰিব ওলাইছোঁ বন্ধুসকল পক্সো আইনৰ অধীনত কেনেকুৱা ধৰণৰ অপৰাধ কৰিলে কি পৰিমাণৰ শাস্তি হ'ব পাৰে সেয়া আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ পক্সো আইনৰ কেইটামান ধাৰা গুৰুতৰ অপৰাধ আৰু শাস্তিৰ পৰিমাণ ইয়াতে উল্লেখ কৰিলোঁ ধাৰা 4 ইয়াতে অপৰাধৰ প্ৰকৃতটো হৈছে অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি দ্যাট মিন্স পানিশমেণ্ট ফৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট ইয়াৰ শাস্তিৰ পৰিমাণ হ'ব নিম্নতম 10 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা 16 বছৰৰ তলৰ সন্তানক অন্তৰ্ভেদী যৌন নিৰ্যাতন কৰিলে নিম্নতম 20 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড য'ত আসামী এজনে মৃত্যুৰ আগমুহূৰ্তলৈকে কাৰাগাৰত থাকিব লাগিব তাৰপিছত পক্সো আইনৰ ধাৰা 6 গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি পানিশমেণ্ট ফৰ এগ্ৰাভেটেড পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট 16/8/2019 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতনকাৰী ব্যক্তিগৰাকীক নিম্নতম 20 বছৰৰ সশ্ৰম কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা অথবা মৃত্যুদণ্ড হ'ব যাৱজ্জীৱন কাৰাদণ্ড মানে য'ত আসামীজনে মৃত্যুৰ আগমুহূৰ্তলৈকে কাৰাগাৰতে থকা বুজায় পক্সো আইনৰ ধাৰা 8 যৌনতাৰ অভিপ্ৰায়ে গুপ্তাংগ গুহ্যদ্বাৰ অথবা স্তনত স্পৰ্শ কৰিলে খুবেই সেন্সিটিভ মেটাৰ ইয়াৰ শাস্তিৰ পৰিমাণ হ'ব নিম্নতম 3 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 5 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব পক্সো আইনৰ ধাৰা 10 গুৰুতৰ যৌন নিৰ্যাতনৰ শাস্তি নিম্নতম 5 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 7 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব পক্সো আইনৰ ধাৰা 12 যৌন অভিপ্ৰায়েৰে অশ্লীল শব্দৰ উচ্চাৰণ অংগী ভংগী অথবা কিবা কিবি দেখিলে বা প্ৰদৰ্শন কৰালে অথবা অশ্লীল ভিডিঅ' দেখালে যদি কোনোবাই নাবালক ল'ৰা ছোৱালীক অশ্লীল ভিডিঅ' দেখায় বা অংগী ভংগী কৰে তাৰপিছত অশ্লীল শব্দ যদি উচ্চাৰণ কৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ বিৰুদ্ধে পক্সো আইনৰ ধাৰা 12 অনুযায়ী গোচৰ ৰুজু হ'ব আৰু ইয়াৰ বিচাৰৰ অন্তত শাস্তি হ'ব পাৰে সৰ্বোচ্চ 3 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব